সমগ্ৰ অসমৰ সমাজ অসমৰ জাতীয় জীৱন অতি আৱেগবিহ্বল হৈ আছে। আপোনালোকে সকলোৱে জানে অসমৰ জাতীয় জীৱনৰ পৰা আমাৰ মহানায়ক এগৰাকী জুবিন গাৰ্গ ডাঙৰীয়া মহাপ্ৰয়াণ ঘটিলে। মহানায়কৰ মহাপ্ৰয়াণ হোৱাৰ পাছত আমি সমগ্ৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে আৰু অসমৰ লগত সম্পৰ্কিত থকা সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত আৰু কোণত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বাকৰুদ্ধ হৈ পৰিছে। কাৰো মুখত ভাষা নাই, শব্দহীন হৈ পৰিছে। এটা জাতিক জগুৱাৰ গান গোৱা, জাতিক জগুৱাৰ গান গাই জাতীয় স্বাভিমান শক্তিশালী কৰা, জাতিলৈ অমূল্য অৱদান আগবঢ়োৱা সংগীত, বোলছবি, সাহিত্য, সমাজ জীৱন, পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰতা সংৰক্ষণ, এটা জাতিক জাতি হিচাপে জীয়াই থাকিবলৈ লগা বিভিন্ন ধৰণৰ মাৰ্গদৰ্শন দিয়া জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল, সমগ্ৰ জাতিটো স্তব্ধ আৰু বাকৰুদ্ধ হৈ পৰিলে। গতিকে সেইগৰাকী মহানায়কৰ মহাপ্ৰয়াণৰ আজি এই দিনটোত যোৱাকালি অন্ত্যেষ্টিক্ৰিয়া হৈ যোৱাৰ পাছত আমি আপোনালোকৰ আগত কিছু কথা ক'ব লগা হৈছে। এইটো আমি অত্যন্ত দুখেৰে আৰু আমি যথেষ্ট আৱেগবিহ্বল হৈ এই বিষয়সমূহ আমি উত্থাপন কৰিব খুজিছোঁ। এইটো এটা জাতীয় দায়িত্ব হিচাপে, কাৰণ জুবিন দা আমাৰ কাৰণে সম্পদ। জুবিন দা জাতীয় জীৱনৰ আৱেগ আৰু স্বাভিমানেই নহয়, তেওঁ জাতীয় জীৱনৰ আৱেগ আৰু স্বাভিমানৰ আগ্নেয়গিৰি আছিলে। এই কথা আমি সকলোৱে জানো। আৰু অসমৰ সমাজখনক এক পূৰ্ণাংগ এটা সমাজ আৰু জাতীয় চেতনা দি থৈ গৈছিলে। গতিকে আজি এই ক্ষণত এটা মূল বিষয়, যিটো বিষয় উত্থাপন কৰিব খুজিছোঁ, জুবিন গাৰ্গৰ এই যিটো গোটেই ঘটনা, ইয়াৰ লগে লগে সমগ্ৰ অসমৰ ৰাইজে বা উত্তৰ পূৰ্বাঞ্চল বা সমগ্ৰ পৃথিৱীৰ জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱা, তেওঁৰ আৱেগৰ লগত সংপৃক্ত হৈ থকা প্ৰত্যেকেই কৈছে যে এই গোটেই ঘটনাটোৰ লগত এটা ৰহস্য জড়িত হৈ আছে। ইয়াক এটা অতি উচ্চ পৰ্যায়ৰ তদন্ত লাগে আৰু যিসকল ব্যক্তিৰ দুখৰ কাৰণে জাতীয় মহানায়কগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইসকলক শক্তিশালী দৃষ্টান্তমূলকভাৱে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো অসমৰ জনগণৰ হৃদয়ৰ আহ্বান। এইটো সমগ্ৰ পৃথিৱীত জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱা প্ৰতিগৰাকী মানুহৰ সকলোৰে এইটো এটা সকলোৰে দাবী। গতিকে আজি আমি দেখিছোঁ যে CIDৰ তদন্ত দিয়া হৈছে আৰু তাৰ পাছত ৰাইজে কৈছে যে উচ্চ পৰ্যায়ৰ, তাতোকৈ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। এতিয়া আমাৰ সকলোৰে এটা স্পষ্ট আমাৰ দৃষ্টিভংগী যে ছিংগাপুৰত এই গোটেই ঘটনাটো ঘটিছে, ইয়াৰ লগত এটা আন্তঃৰাষ্ট্ৰীয় বিষয় জড়িত হৈ আছে। কাৰণ ছিংগাপুৰত ঘটা গোটেই কথা বতৰাবোৰ, ইয়াৰ পুলিচ প্ৰশাসন, ইয়াত হোৱা গোটেই কথা বতৰাবোৰ সাক্ষ্য লোৱা, গোটেই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ হ'লে CIDৰ দ্বাৰা সম্ভৱ নহয়। CIDয়ে আজি গোটেই বিষয়টো আগবঢ়াবলৈ হ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়ৰ তেওঁলোকৰ অনুমতি লৈ গোটেই কামটো আগবঢ়াব লাগিব। যিহেতু সমগ্ৰ দেশে, সমগ্ৰ পৃথিৱীয়ে কৈছে, BBC, নিউয়ৰ্ক টাইমছেও এই কথা উল্লেখ কৰিছে, ভাৰতবৰ্ষৰ অতি শক্তিশালী যিসকল সাংবাদিক আছে, যিসকল সংবাদ জগতৰ লগত জড়িত হৈ থকা সম্পাদক যিসকল আছে, তেওঁলোকেও অতি শক্তিশালীভাৱে প্ৰতিবেদন প্ৰকাশ কৰি তেওঁলোকে কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক কেৱল মাত্ৰ এগৰাকী গায়ক বা বোলছবি বনোৱা, বোলছবিত অভিনয় কৰা ব্যক্তি হিচাপে ধৰিলে নহ'ব। এটা জাতিক উদ্বুদ্ধ কৰা, উজ্জীৱিত কৰা, লক্ষ লক্ষ কোটি কোটি জনতা ৰাজপথলৈ ওলাই আহিব তেতিয়াহে পাৰিব যেতিয়া হৃদয়ৰ লগত, আৱেগৰ লগত, সমাজ চেতনাৰ প্ৰতিটো বিষয়ৰ লগত এগৰাকী মানুহৰ উশাহ নিশাহৰ লগত তেওঁৰ আদৰ্শ চেতনা জড়িত হৈ থাকিব। গতিকে আমি আজি এই সংবাদমেলৰ যোগেদি আমি ক'ব খোজোঁ যে CBIৰ তদন্ত হ'ব লাগে উচ্চতম ন্যায়ালয়ৰ তদাৰকত। এইটো আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে যিদিনাখন গোটেই বিষয়টো আহিলে
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সংবাদমেলত সম্বোধন কৰিছে। সম্বোধন কৰোঁতে প্ৰথমে ক'লে যে শ্যাম কানু মহন্ত বুলি কোৱা যিগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তিৰ নাম তালিকাত তেওঁৰ নাম হেনো নাই, 14 গৰাকী ব্যক্তি। তাৰ পাছত এটা গোচৰ আহিল, গোচৰটোত 4 গৰাকী মানুহৰ নাম তাত সন্নিৱিষ্ট হৈছে, শ্যাম কানু মহন্ত, সঞ্জীৱ নাৰায়ণ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী। এতিয়া আমাৰ প্ৰশ্ন যে মৃত্যু হোৱা 5টা দিন আৰু জুবিন গাৰ্গ ডাঙৰীয়া অসমলৈ আহি পোৱাৰ 4টা দিন সম্পূৰ্ণ হৈছে। এই 5টা দিন সম্পূৰ্ণ হ'ল বা 4টা দিন যোৱাৰ পাছত যিসকল মানুহৰ নাম আহিছে, যিসকল তালৈ গৈছে, তেওঁলোকবোৰ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। তেওঁলোকবোৰে আহি সংবাদমেল সম্বোধন কৰিছে, তেওঁলোকে বিভিন্ন সাংবাদিক বন্ধুসকলক তেওঁলোকে ইণ্টাৰভিউ দিছে, কথা বতৰা কৈছে। এই গোটেই কথা বতৰাবোৰ আত্মপক্ষ সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকক সুযোগ দিয়া হোৱা নাইনে? সাধাৰণতে এটা গোচৰ যেতিয়া দিয়া হয়, গোচৰটো ৰুজু হোৱাৰ লগে লগে যাৰ নাম সন্নিৱিষ্ট হয় তেওঁলোকক বিচাৰিব লাগে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে, তেওঁলোকৰ সাক্ষ্য ল'ব লাগে, তেওঁলোকক বিভিন্ন ধৰণৰ মানে ইনভেষ্টিগেশ্যন বা এনকুৱাৰী কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যেতিয়াই তেওঁলোকৰ নাম আহে, তেওঁলোকক যদি বিচাৰি পোৱা নাই, তেতিয়াহ'লে ঘৰলৈ এখন নটিচ পঠাব লাগে, পত্ৰিক নটিচখন দিব লাগে। আমি দেখিছোঁ যে দিল্লীত সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিগৰাকী অহা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, লগ পোৱা বুলি কৈছে, কৰায়ত্ব কিন্তু নকৰিলে। অসমৰ আকাশত যিসকল মানুহ তালৈ গৈছিলে, বহুতৰ নাম গোচৰত নাই, সেই সকলকো মাতি আনি মতাৰ দায়িত্ব হয়নে নহয়? সেই সকলকো মাতি আনিব লাগিব। যাৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকেও আজি সংবাদমেলত তেওঁলোকৰ কথা কৈ আছে, যোৱা 3 দিন ধৰি নিৰৱচ্ছিন্নভাৱে কৈ আছে। আজিও কোনোবাই সংবাদমেল দিবলৈ ওলাইছে। এইটো কেনেকুৱা ধৰণৰ কথা? তাৰমানে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ সুবাদতে মুখ্যমন্ত্ৰীৰ নিকট, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ হোৱাৰ কাৰণেই এইসকল ব্যক্তি হাৰি গৈছে নেকি? এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। এইটো আমি জানিব খুজিছোঁ, অসমৰ ৰাইজে জানিব খুজিছে। এই 4 দিন বা 3 দিন বা এই 5 দিন কিয় বিলম্ব কৰা হৈছে? ইয়াৰ কাৰণ কি? আৰু তেওঁলোকক কিয় কৰায়ত্ব কৰা হোৱা নাই? তেওঁলোকক কিয় চাওক, জানিব, এইটো সকলোৱে জানে, আপোনালোকেও আইন জানে, আমিও জানো। যেতিয়াই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহে, অপৰাধী বুলিতো এতিয়াও হোৱা নাই, কিন্তু অভিযোগ যিহেতু আহিছে, সকলো ৰাইজৰ সন্দেহ আছে, তেওঁলোকক ধৰিব লাগে। যেতিয়াই সময় পাব, সুযোগ পাব, তেতিয়াই সাক্ষ্য লুকুৱাব, তথ্য প্ৰমাণ লুকুৱাব, কথা সলনি কৰিবলৈ সময় পাব, ন্যায়াধীশৰ লগত আলোচনা কৰিবলৈ সুযোগ পাব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা দিল্লীৰ পৰা আহি অসমত আহি কৈছে যে তেওঁ ঘৰৰ পৰিয়ালৰ মানুহৰ পৰা কোৱাৰ কাৰণেই নধৰিলোঁ, এইটো কেতিয়াও আইনৰ দৃষ্টিভংগীৰে কেতিয়াও উচিত হোৱা নাই, উপযুক্ত হোৱা নাই। এইটো ন্যায়িকভাৱে এটা অক্ষমনীয় কথা এটা মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে আমি ক'ব খোজোঁ যে যাৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক সন্দেহ কৰা হৈছে, যাৰ বিৰুদ্ধে গোচৰ আছে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ মাজৰ পৰা চক আমাৰ প্ৰাণ, অসমৰ জনগণৰ হৃদস্পন্দন, আমাৰ আৱেগ, আমাৰ স্বাভিমান, জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি কৰি যোৱা এটা বিশাল শূন্যতা সৃষ্টি কৰা আমি আজি কৈছোঁ আপোনালোকৰ আগত, আমি কওঁ যে জুবিন গাৰ্গ এটা পুণ্যাত্মা। গতিকে এই পুণ্যাত্মাগৰাকী মহাপ্ৰয়াণৰ পাছত জনগণৰ যিটো স্বাভাৱিক যিটো আহ্বান, যিটো দাবী, এইটো মুখ্যমন্ত্ৰীয়ে কিয় কথাটো গুৰুত্ব দিয়া নাই? এইটো কিয় তাৎক্ষণিকভাৱে কাৰ্য ব্যৱস্থা ৰূপায়ণ কৰা নাই? আমি আজি পুনৰ কৈছোঁ, এইটো পুণ্যাত্মা, এইটো সুপ্ৰিম চ'ল, জুবিন গাৰ্গ সুপ্ৰিম চ'ল, পুণ্যাত্মা। গতিকে ইয়াক লৈ মই আহ্বান জনাইছোঁ যাতে কোনো কাৰণতে হিনদেৰি নকৰে, কোনো কাৰণতে ডিলে নকৰে, কোনো কাৰণতে নিজৰ ব্যক্তিগত সম্পৰ্ক, ঘনিষ্ঠতা, আত্মীয়তা, পাকঘৰৰ মানুহ, এইবোৰৰ দোহাইত যাতে তেওঁলোকে
হাৰি যাব নোৱাৰে তাৰ কাৰণে কিন্তু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো আমি দাবী উত্থাপন কৰিব খুজিছোঁ। এতিয়া বিভিন্ন মানুহ ইয়াত অসমত মানে অমৃতপ্ৰভা মহন্ত গৈছে, সন্দীপন শৰ্মা গৈছে, এইসকলক মাতি আনি তেওঁলোকক সোধপোছ কৰাৰ দায়িত্ব অসম চৰকাৰ নাই নেকি? গৃহ বিভাগৰ নাই নেকি? মই সেইকাৰণে আজি CBIৰ তদন্ত দাবী কৰিছোঁ উচ্চতম ন্যায়ালয়ৰ তদাৰকত, তেওঁলোকৰ মনিটৰিঙত হ'ব লাগে। আৰু CBI হ'লে গোটেই কথাটো এখন বহিৰাষ্ট্ৰত হোৱা গোটেই কথা বতৰাব। আৰু যদি এই সুযোগটো আছে, তাতো এটা গোচৰ ৰুজু হৈছে, ছিংগাপুৰতো এটা গোচৰ ৰুজু হৈছে। সেই গোচৰটোতো ভাৰত চৰকাৰে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰী এগৰাকী ৰাজ্যিক মন্ত্ৰী অসমৰে আছে, তেওঁলোকেও ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতিব লাগে। তেওঁলোকৰ লগত কথা পাতি তাত ঘটনাটো যিহেতু হৈছে, প্লেচ অফ অকাৰেঞ্চ বুলি যিটো কয়, য'ত ঘটনাটো ঘটিছে, যিখন সাগৰত হৈছে, যিটো দ্বীপৰ কাষত হৈছে, যিখন য়ৰ্টত তেওঁলোক উঠি গৈছিলে, যোনে য়ৰ্টখন বুক কৰিছিলে, বুক কৰি যোনে টকা দিছে, যোনে লগত লৈ গৈছে, যোনে লগত খাইছে, যোনে লগত তেওঁলোকক সাঁতুৰিবলৈ তেওঁক কৰিছে, সকলো মানুহ ইয়াত তদন্তৰ আওতালৈ আহিব লাগিব। কোনো এগৰাকী বাচি যাব নোৱাৰে, এইটো স্পষ্ট কথা। অসমীয়া মানুহৰ, অসমীয়া জাতীয় জীৱনৰ আৱেগ জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মহাপ্ৰয়াণক লৈ কোনেও লৰা ধেমালি কৰিব নোৱাৰিব আৰু কৰিবলৈ দিয়া নহ'ব, স্পষ্ট কথা। আৰু তৃতীয় এটা গুৰুত্বপূৰ্ণ বিষয়, এইটো মই উত্থাপন কৰিছোঁ, চৰকাৰকে আহ্বান জনাইছোঁ। আপোনালোকেও বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিছে, জুবিন গাৰ্গৰ মৃত শৰীৰটোত যেতিয়াই চাইছে যে নীলা, উঠছ নীলা, তেওঁৰ ভৰিৰ আঙুলি, বুঢ়া আঙুলি পিটিকি দিওঁতে নীলা হোৱা, বা বিভিন্ন ভৰিৰ তলুৱা পিটিকি দিওঁতে নীলা ৰং এটা দেখা পাইছে। আমি সেইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ যে আপোনালোকে এতিয়া চিতাভস্ম সংগ্ৰহ কৰিছে, তাত নিশ্চিতভাৱে তেওঁৰ হাড়, অস্থি পাব। দুই এটুকুৰা অস্থি যাতে সংগ্ৰহ কৰি ৰাখে আৰু ফৰেনচিক লেবৰেটৰীলৈ যাতে পঠায়। সাধাৰণতে নীলা যেতিয়া হয় তেতিয়া তাত কোনোবাই পয়জন দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকে, মানে বিষপান কৰা, পৰিকল্পিতভাৱে বিষ দিয়া শৰীৰ নীলা হয়। সাধাৰণতে এনেকৈ নীলা হোৱা শৰীৰ লিড, LEAD, লিড বুলি যিটো কয়, সেই লিড নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধৰ উপস্থিতিৰ কথা গম পোৱা যায়। সেইকাৰণে মই এইটো বস্তু ফৰেনচিক লেবৰেটৰীলৈ পঠাব লাগে, সংগ্ৰহ কৰিব লাগে হাড় কেইটুকুৰামান, আৰু স্পেক্ট্ৰস্কপি যদি কৰে ধৰা পৰিব। কাৰণ কোনটো পৰ্যায়ৰ লিডৰ, কোনটো পৰ্যায়ৰ ৰেডিয়েশ্যনৰ গোটেই কথাটো হাড়ত যেতিয়া স্পেক্ট্ৰস্কপি কৰিব এই কথাটো ধৰা পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মোতকৈ বেছি জানিব যিসকল বিশেষজ্ঞ আছে, কিন্তু মই ভাবোঁ, কাৰণ আপোনালোকে জানে যে 1821 চনত যেতিয়া নেপোলিয়ান ঢুকাইছিলে, নেপোলিয়ানৰ চুলিৰ নমুনা সংগ্ৰহ কৰি ৰখা হৈছিলে। সন্দেহ কৰা হৈছিলে যে নেপোলিয়ানক হত্যা কৰিছে পৰিকল্পিতভাৱে, আৰু পিছত আৰ্ছেনিক তেওঁৰ চুলিত উপস্থিতিৰ প্ৰমাণ পাইছে। গতিকে মই মুখ্যমন্ত্ৰীক বিষয়টো যিহেতু অভিযোগ আহিছে, আপোনালোকে যিহেতু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় পষ্টমৰ্টেম কৰিলে, চুলিৰ নমুনা সংগ্ৰহ কৰিছে নাই এই কথাও মই খবৰ ল'ব খুজিছোঁ, জনাব লাগে ৰাইজক, অসমৰ ৰাইজক জনাব লাগে যে চুলিৰ নমুনা ৰাখিছে নাই। কাৰণ অপৰাধ অনুসন্ধান শাখা বা বিভাগে যেতিয়া এনেকুৱা ধৰণৰ মানে হত্যা কৰা বা এটা অকাল মৃত্যুৰ কথা যেতিয়াই আহে, এইবোৰ মেজাৰ্ছ ল'ব লাগে। আমি অসমৰ ৰাইজে জানিব খুজিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ চুলিৰ নমুনা সংগ্ৰহ কৰা হৈছে নাই। অস্থি এতিয়াও আছে, অস্থি পঠাব পাৰিব, আৰু প্ৰয়োজনীয় কিছুমান নমুনা ল'ব লাগে। এইবোৰ লৈছে নাই, কাৰণ এবছৰ, দুবছৰ নহয়, 5 বছৰ, 7 বছৰ বা 3 বছৰৰ কথা পিছত এইবোৰ কথা ধৰা পৰে, যেন নেপোলিয়ানৰ কথাটো ধৰা পৰিছিলে। গতিকে এইখিনি মোৰ মনলৈ অহা কথা, যদিও অতি আৱেগিক দিন, কিন্তু তথাপিও এই যিটো ঘটনা ঘটিছে, এই যিটো মানে গোটেই অসমৰ সমগ্ৰ জনগণক শোকস্তব্ধ, বাকৰুদ্ধ কৰি দিয়া যিটো আমাৰ মহানায়কৰ মহাপ্ৰয়াণৰ যিটো সংবাদ বা যিটো বিষয়, এই বিষয়টোক আগন্তুক দিনসমূহত অসমৰ ৰাইজে, জনগণে ন্যায় পাবই লাগিব। আমি অসমৰ ৰাইজে ন্যায় বিচাৰিছে। জুবিন গাৰ্গ নামৰ যিটো সত্তাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। মৃত্যু জিনাৰ গান গাই জুবিন দা অপৰাজেয়, অমৰত্ব প্ৰাপ্তি হৈছে।
মৃত্যু জিনিছে অপৰাজেয় এই মৃত্যু আৰু তেওঁ অমৰত্ব প্ৰাপ্তি হৈছে গতিকে আমি ন্যায় পাবই লাগিব অসমৰ ৰাইজে জুবিন দাক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে ন্যায় পাব লাগিব আৰু এটা বিষয় আমি দেখিছোঁ এই বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে সিদ্ধাৰ্থ শৰ্মা কোন হয় সিদ্ধাৰ্থ শৰ্মা যাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি টোৱাইছে তেওঁক কোনে জুবিন দাক লগাই দিছিলে তেওঁক লগাই দিছে এই টাৰ্চেন মিত্তল নামৰ যিটো সাংস্কৃতিক দালাল আছে এইটোৱে যি টাৰ্চেন মিত্তলে অত দিনে জুবিন দাক বিভিন্ন ধৰণৰ কথা বতৰাবোৰত বিৰাট সাংঘাতিক মানে শোষণ কৰিলে আপুনি চাব এইটো মই দেখুৱাইছোঁ ইয়াত আজি যদি চাই যিমানবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে চবতে তাৰমানে কপিৰাইট এতিয়া যিবোৰ কপিৰাইট বা তেওঁলোকৰ বিজনেছ পাৰ্টনাৰশ্বিপ আছে ইয়াতে এইটো চাব ইয়াতে পাৰ্টনাৰ বুলি লিখা আছে টাৰ্চেন মিত্তল যিমান গানৰ যিমান মানে স্পটিফাই কওক জিঅ' হেৰি কওক চবতে যিমান প্লেটফৰ্ম আছে ইউটিউব চবতে এওঁৰ আৰু ডেজিগনেটেড বুলি জুবিনদাৰ নাম আছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাম আছে এই তিনিজন মানুহৰ কপিৰাইট কিমান কি ডিল হৈছে কিমান মানে পাৰ্চেণ্টেজ ৱাইজ তেওঁলোকক মানে হেৰি কৰি দিছে তেওঁলোকক পাৰ্টনাৰশ্বিপ ডিল হৈছে এইবোৰ চাব লাগিব কিন্তু আমাৰ স্পষ্ট কথা মহানায়কৰ মহাপ্ৰয়াণৰ পিছত এইসকল দালাল টাৰ্চেন মিত্তল সিদ্ধাৰ্থ শৰ্মা এইসকলে আকৌ পিছত ন্যায়িক মজিয়ালে নিয়ে কামটো উলমাই দিব পাৰে হেং কৰিব পাৰে গতিকে অসমৰ ৰাইজৰ ওচৰত সেইসকল জবাবদিহি হ'ব লাগিব আৰু কোনো কাৰণতে অসমৰ জনগণে বিচৰা নাই যে এনেকুৱা সাংস্কৃতিক দালাল কিছুমানে এই জুবিন গাৰ্গ নামৰ সত্তাটোক ব্যৱহাৰ কৰি যি দালালি কৰিলে যি অপৰাধ কৰিছে জাতীয় অপৰাধ কৰিছে সেই সকলকো তদন্তৰ আওতালৈ আনিব লাগে অকল সিদ্ধাৰ্থ শৰ্মাতে সীমাবদ্ধ ৰাখিলে নহ'ব মুখ্যমন্ত্ৰীক ক'ব খোজোঁ এই টাৰ্চেন মিত্তলক অসমৰ মুকলি আকাশত কোনে দপদপাই ঘূৰি ফুৰিবলৈ দিছে তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াক আজি নি এই অৱস্থা কৰিলে তেওঁলোকৰ পৰিচন্নতাতে আৰু এইবোৰ দেখা পাব এই কপিৰাইট বিভিন্ন কথা বতৰা টাৰ্চেন মিত্তল সিদ্ধাৰ্থ শৰ্মা এইবোৰ বনিয়াই আহি আমাৰ জাতীয় স্বাভিমান আৰু জাতীয় সত্তাটোক এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজলৈ ঠেলি দিলে গতিকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ মই দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান যে আপুনি দেখিছে যে অসমত কি চলিছে অসমত জুবিন গাৰ্গৰ মহাপ্ৰয়াণত কেনেকৈ লক্ষ লক্ষ কোটি কোটি জনতা আহি এই যাত্ৰাত চামিল হৈছে তাৰপিছত সেই কথা উপলব্ধি কৰাৰ পাছত আপুনি আপোনাৰ দায়িত্ব যিটো আছে সেই দায়িত্ব পালন কৰক বিশেষত ইয়াৰ লগত জড়িত অপৰাধী ইয়াৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি আছে সেইসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক CBIৰ তদন্তৰ বিষয়টো উদ্যোগ লওক উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ কথাটো গুৰুত্ব সহকাৰে লওক আৰু অসমৰ জনগণৰ এই আৱেগক প্ৰকৃত মূল্যায়ন কৰক আৰু ন্যায় দিয়ক যিসকলৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে যিসকলৰ বিৰুদ্ধে গোচৰ আছে যিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে গোচৰ মানে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে পঞ্জীয়নভুক্ত হৈছে আৰু যিসকল ব্যক্তিৰ নাম আহিছে তেওঁলোকে কেনেকৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে ইয়াৰ কাৰণ সেইসকল ব্যক্তিৰ মুখ্যমন্ত্ৰীৰ লগত থকা ঘনিষ্ঠতা নেকি নিকট নেকি তেওঁলোক পাকঘৰৰ মানুহ নেকি এইবোৰ কথা তেওঁলোকৰ যিসকল তেওঁলোকৰ পৰিয়ালৰ মানুহ অতি গুৰুত্বপূৰ্ণ অসমৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোনোবা আগৰ DGP তেওঁলোকো ভাল ভাল অফিচিয়েল দায়িত্বত আছে বিভিন্ন ধৰণে সম্পৰ্কিত এইবোৰ কথা আপোনালোকে জানে মই আজি নাম ক'ব খোজা নাই কাৰণ গোটেই বিষয়টো ৰাইজক ন্যায় দিয়াৰ দায়িত্ব চৰকাৰৰ এতিয়া শ্যামকানু মহন্ত বুলি কোৱা যিগৰাকী মানুহ তেওঁ ছিংগাপুৰত আছে ছিংগাপুৰত তেওঁক কিয় বন্দী কৰি ৰখা হোৱা নাই তেওঁক তাত কিয় বা তেওঁক আনিবলৈ কিয় ব্যৱস্থা কৰা হোৱা নাই তেওঁ